গোসাইগাঁৱত BPFৰ বিশাল আশীৰ্বাদ যাত্ৰা হাজাৰ হাজাৰ সমৰ্থকৰ অংশগ্ৰহণ নৃত্যগীতেৰে মুখৰিত নেহেৰু ফিল্ড জাতি হিচাপে বড়ো জনগোষ্ঠীৰ মাজত কোনো বিভাজন নাই কিন্তু ৰাজনৈতিক দল হিচাপে বড়ো জনগোষ্ঠীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাজনৈতিক দল কৰাৰ অধিকাৰ আছে সেই অধিকাৰক আঘাত হানিব বিচাৰিছে নিশ্চয় কোনেও সহ্য নকৰে বিগত ৫টা বছৰ শাসনৰ গাদীত থাকি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এপছৰ সৈতে একত্ৰীকৰণৰ প্ৰস্তাৱ দিয়া ইপিপিএলক চৰকাৰৰ পৰা ওলাই আহি মুখামুখিকৈ আলোচনাত বহিবলৈ আহ্বান জনাইছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৫টা ব্লক কমিটিৰ সহযোগত গোসাইগাঁৱত আয়োজন কৰা আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় দুটা দলৰ একত্ৰীকৰণত টিভি মোবাইল মেল মিটিঙত ডায়লগ নামাৰি চৰকাৰৰ পৰা ওলাই আহি মুখামুখি আলোচনা কৰক আনহাতে বিধায়ক তথা কচুগাঁও পৰিষদীয় সমষ্টি প্ৰাৰ্থী ৰবিৰাম কয় আশীৰ্বাদ যাত্ৰাত সকলো জনগোষ্ঠীৰ লোকৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ দেখি প্ৰমোদ বৰৰ পেটত ভাত নোসোমাব ৰাতি টোপনি নাহিব বুলি কটাক্ষ কৰে আশীৰ্বাদ যাত্ৰাত গোসাইগাঁও জিলা সমিতিৰ অধীনৰ 5টা পৰিষদীয় সমষ্টি ক্ৰমে গোমা শ্ৰীৰামপুৰ জমদুৱাৰ হৰাইবিল আৰু কচুগাঁও সমষ্টিৰ প্ৰেক্ষাপটত দলীয় প্ৰাৰ্থীক পুষ্পমাল্যৰ উপৰি আৰনাই ফুলাম গামোচা আদিৰে আদিবাসী কোষ ধৰ্মীয় সংখ্যালঘু BSCU কুচাচমুখী মহিলা কোষ গুৰ্খা ৰাভা যুৱগোট আদিৰ বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে ঢোলডগৰে বিভিন্ন জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা বিশাল আশীৰ্বাদ যাত্ৰাৰ অংশগ্ৰহণ কৰি নেহেৰু ফিল্ডত একত্ৰিত হয় আশীৰ্বাদ যাত্ৰা BPF দলৰ বিভিন্ন পৰ্যায়ৰ নেতা নেত্ৰী উপস্থিত আছিল যাত্ৰা যেটো এটো খুব সাকসেসফুল একদম বিৰাট ভাল হৈছে হাজাৰ হাজাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে আৰু আমি এই 5টা সমষ্টিৰ যেটো আশীৰ্বাদ যাত্ৰা এটো আজিৰ পৰা আৰম্ভ অহা 9 তাৰিখত আকৌ কোকৰাঝাৰত হ'ব 10 তাৰিখত আকৌ বিহাৰগাঁৱত হ'ব এনেকুৱা হৈ থাকিব ডিষ্ট্ৰিক্ট ওয়াইজত আমাৰ এটো পৰ্যায়ক্ৰমে হৈ থাকিব আৰু বিৰাট সাকসেস আমাৰ আজি 5টা সমষ্টিৰ লোকে যেটো আশীৰ্বাদ যাত্ৰা নাই এইটোতো ইউপিপিএলটো আজিৰ দিনত কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই ইহঁতৰ কথা বাকী দলবিলাক কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই এইটো ইহঁতৰ কথা বেলেগ দলৰ কথা আমি একো নাজানো কিন্তু বিপিএফ দল হিচাপে স্পষ্ট যোৱা 4 তাৰিখত আমি 22টা সমষ্টিত কেণ্ডিডেট ডিক্লেয়াৰ দিছে আৰু 15 আগষ্টৰ ভিতৰত অতি সোনকালে আৰু বাকি সমষ্টি ডিক্লেয়াৰ দিব আৰু 15 আগষ্টৰ পিছত আৰু থাৰ্ড পৰ্যায়ত বিপিএল দলে কৈছে যে আপোনালোকে ভয় খাইছে কাৰণ ইমান আগতীয়াকৈ এবিলাক ভয়ছে এবিলাক নাটক কৰি লাভ নাই বাদতে মই কৈছো আপোনালোকৰ ওচৰত আজি গুৰুত্বপূৰ্ণ মই কথা কৈছো বিপিএফ দলৰ প্ৰেসিডেন্ট হৈ পেলাই বিপিএফ দল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বিপিএফ দল গঠন হৈছে অকল বড়ো জাতিৰ কাৰণে নহয় সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি বিপিএফ দল কৰিছো আৰু গঠন হৈছে আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে এই বিপিএফ দলে কাম কৰি যাব আৰু ইউপিপিএল বা আপসু নেতাসকলে যেটো ইউনিফিকেশনৰ কথা কৈ আছে এইবিলাক লাভ নাই যদি ইউনাইট হ'ব লাগে বিপিএফ দলে ইয়াত এগ্ৰি আমি আগুৱাই যাম ইউপিপিএল সরকার এর ফেলে আহক এই ইউপিপিএল দলটো ভাঙি যাওক বিপিএফ দল ভাঙিব কারণে রেডি আছে আমিও আগুৱাই যাম একটা দল বনাম আগুৱাই আহক এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই সরকার এর ফেলে আহক আহি পেলাই দলটো ভাঙক বিপিএফ দল এগ্রি আছে দলটো ভাঙিব কারণে আৰু আমি একগোট হৈ পেলাই একটা পার্টি বনাম বাস সব সংকট এইবিলাক বুজিবই নালাগে সংকটত থাকা কাৰণেতো এইবিলাক বাহানা কৰি আছে যে ইউনাইট হ'ব লাগে কেনেকৈ ইউনাইট হ'ব ইউনাইট যদি হ'ব লাগে আপুনি চৰকাৰে এৰি পেলাই আহিব লাগিব ইয়াৰ পিছত দলটো ভাঙিব লাগিব বিপিএফ দল আগুৱাই পেলাই দলটো ভাঙাই দিম একেটা সরকারটো নয় একেটা পার্টি আমি বনাম বাস হয়েছে তো রাষ্ট্রীয় দল আর যদি দল ভাঙাব নোৱাৰে সরকার এর ফেলে আহক যদি দল ভাঙাব নোৱাৰে সরকার এর ফেলে আহক ইউপিপিএল 20টা বিপিএফ 20টা খেলিও বাস হয়েছে